যোৱা ২৬ জুন তাৰিখে নলবাৰী জিলাত অনুষ্ঠিত হোৱা অসমৰ কেবিনেট সভাৰ সিদ্ধান্ত সদৰি কৰি সংবাদ মাধ্যমৰ জৰিয়তে সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে ৩৫,০০০ পদ নতুনকৈ সৃষ্টি কৰা হ'ব। সেই পদসমূহত সৰ্বশিক্ষাত কৰ্মৰত শিক্ষকসকলক আবেদনৰ সুযোগ দিয়া হ'ব আৰু যিসকলে সেই চাকৰিসমূহ লাভ কৰিব তেওঁলোকৰ নামত থকা সৰ্বশিক্ষাৰ পদসমূহ বিলুপ্ত কৰি দিয়া হ'ব। যেহেতু আমাৰ নিযুক্তি এবাৰ হৈছে, আমি এবাৰ আবেদন জনাইছোঁ, এবাৰ বিজ্ঞাপন প্ৰকাশ হৈছে, আমাৰ মেৰিট লিষ্ট প্ৰকাশ হৈছে, তাৰে পিছত আজি ১২টা বৰ্ষ কৰ্ম সম্পাদন কৰাৰ পিছত পুনৰ আকৌ বিজ্ঞাপন, পুনৰ আকৌ আবেদন, পুনৰ আকৌ মেৰিট লিষ্ট প্ৰকাশ। আমি উপায়হীন। অসমৰ প্ৰতিজন শিক্ষকৰ মনৰ কথা আমি ৰাইজৰ মাজলৈ লৈ যাব লাগে। আজি শিক্ষক ইয়াত আমাৰ চিন্তন বৈঠক অনুষ্ঠিত হৈছে। চিন্তন বৈঠকত ইতিমধ্যে অসমৰ বিভিন্ন সংবাদ ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল আহিছে, বিভিন্ন ছাত্ৰ সংগঠনৰ ব্যক্তিসকল আহিছে, বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকল আহিছে, অভিজ্ঞ ব্যক্তিসকল আহিছে। এইসকল শিক্ষকক বিশেষ নিযুক্তি পদ্ধতিৰে নিয়মীয়াকৰণ কৰা হ'ব। কিন্তু নিয়মীয়াকৰণ কৰিবলৈ যাওঁতে চৰকাৰখনে নিয়মীয়াকৰণ শব্দটো কৈছে, কিন্তু নতুন নিযুক্তি। আমি কৈ আছোঁ যে নিয়মীয়াকৰণ আমাক কৰক, আমাক নিয়মীয়াকৰণ লাগে। কিন্তু নিয়মীয়াকৰণ কৰিবলৈ যাওঁতে সেই নিৰ্দিষ্ট দিনটোৰ পৰা আমাক লাগে যিদিনত আমি ২০১৩ চনৰ ১ এপ্ৰিলৰ পৰা যেতিয়াৰ পৰা আমি স্কেল পে পাইছিলোঁ তেতিয়াৰ পৰা আমাৰ নিয়মীয়াকৰণ। আজি চিন্তন বৈঠকতো আমি সেই সিদ্ধান্তই লৈছোঁ। আমি অতি শীঘ্ৰে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাম স্মাৰক পত্ৰ যোগে, আৰু যদি সেই আহ্বানক সঁহাৰি প্ৰদৰ্শন নকৰে তেনেহ'লে অনাগত দিনত শিক্ষক সমাজে সমাজৰ সৰ্বস্তৰৰ লোকক লগত লৈ এই আন্দোলন যাতে জনমুখী হয় তাৰ বাবে আমি শিক্ষক অভিৱৰ্তন বা গণ অভিৱৰ্তন আয়োজন কৰাৰ দিশত আমি অগ্ৰসৰ হ'ম। হয় ছাৰ বাইদেউসকল, কিছুদিন পূৰ্বে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি বিশেষ পদ্ধতিত নিয়মীয়াকৰণ কৰা হ'ব বুলি ঘোষণা কৰিছিল। কিন্তু এই নতুন নিযুক্তিত ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ পূৰ্বৰ অভিজ্ঞতা, দৰমহাৰ গাঁথনি নাথাকিব। ইয়াৰ উপৰিও ইতিমধ্যে তেওঁলোকৰ 10 বছৰ চাকৰিৰ কাৰ্যকাল সমাপ্ত হৈছে। সেয়ে এটা টাইম স্কেল তেওঁলোকে পাবলৈ বাকী আছে আৰু এই নতুন নিযুক্তিত পূৰ্বৰ সকলো সুবিধা নাইকিয়া হৈ যাব ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ, যাক লৈ ৰাজ্যৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ উদ্বিগ্ন হৈছে। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ মুখ্য দাবী হৈছে বেতন সুৰক্ষাসহ তেওঁলোকৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে, যাক লৈ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে যোৱাকালি ৰাজ্যৰ বুদ্ধিজীৱী আৰু সাংবাদিকসকলক লৈ এখন চিন্তন বৈঠক অনুষ্ঠিত কৰে আৰু এই বৈঠকত তেওঁলোকে সিদ্ধান্ত লৈছে যে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ যি সমস্যা আছে সেয়া অসমৰ ৰাইজৰ আগত লৈ যাব। গতিকে ছাৰ বাইদেউসকল, এই সন্দৰ্ভত অসম চৰকাৰে পৰৱৰ্তী সময়ত কি সিদ্ধান্ত লয় সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা সুখবৰ হৈছে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ইমান দিন ধৰি ৰাজ্য চৰকাৰক যি দাবী জনাই আহিছিল যে ৰাজ্যৰ প্ৰতিখন নিম্ন প্ৰাথমিক বিদ্যালয়তে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব লাগে, আৰু এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই শেহতীয়াকৈ দিছে এটা অত্যন্ত সুখবৰ। গতিকে ছাৰ বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই সুখবৰটো জানি লওঁ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ তেওঁলোকৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগতে 44তম ৰাজ্যিক অধিৱেশনত মই আজি অংশগ্ৰহণ কৰোঁ আৰু তেওঁলোকক জনাওঁ ইতিমধ্যে আমি প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়ত আমি সৃষ্টি কৰাৰ কাৰণে আগবাঢ়িছোঁ। কিন্তু সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নহয়। যিবিলাক প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 100 বা ততোধিক আছে সেই বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। ইয়াত প্ৰয়োজনীয় অনুমোদন আমি লাভ কৰিছোঁ। গতিকে 15 আগষ্টৰ ভিতৰত মই কামখিনি সম্পূৰ্ণ কৰাৰ অৰ্থাৎ পদ সৃষ্টি কৰাৰ কামখিনি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিছোঁ। শিক্ষা বিভাগে এটা নটিফিকেশ্যন দি জনাইছে যে প্ৰায় 68,000 এনেকুৱা ছাত্ৰ আছে যিজনে শিক্ষা হেতুত ধৰা পৰিছে যে একদিনৰ স্কুলত অহা নাই। ফাৰ্দাৰ এইটোত কি হেৰি আহিছে? মই এতিয়া যিহেতু 1 তাৰিখে স্কুল খুলিব, 1 তাৰিখে স্কুল খোলাৰ পাছত আমি সবিশেষ তথ্য আৰু লাভ কৰিম যে তাৰে ভিতৰত কিমানে আকৌ এটেণ্ডেঞ্চ দিব বা দিছে, নে এই স্কুলখিনি তেওঁলোক মানে সঁচাকৈ নাই। যদি নাই তেনেহ'লে তেওঁলোকৰ প্ৰফাইলখিনি ডিএক্টিভেট কৰা যাব। আৰু কি নতুন বস্তু শিক্ষা বিভাগে আনিবলৈ বিচাৰিছে যাতে
শিক্ষক আৰু ছাত্ৰসকলৰ যি ৰেচনেলাইজেশ্যন আছে এইটো এতিয়াও ঠিক নহয় অসমত। চাওক, আমি প্ৰথমটো হ'ল যে এটা বিদ্যালয় ৰেচনেলাইজেশ্যন, সেইটোৰ কাৰণে এটা শিক্ষা ক্ষেত্ৰ বুলি আঁচনি লৈ বিদ্যালয়ৰ এমালগেমেশ্যন মাৰ্জাৰৰ প্ৰক্ৰিয়া চলি আছে আৰু ইয়াত মই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগিতা বিচাৰিছোঁ। বিদ্যালয় ৰেচনেলাইজেশ্যনৰ পাছত প্ৰয়োজনীয় পদক্ষেপটো হ'ল যে শিক্ষকৰ ৰেচনেলাইজেশ্যন। বহু শিক্ষানুষ্ঠানত প্ৰয়োজনতকৈ অধিক শিক্ষক আছে, কিন্তু বহু বিদ্যালয়ত প্ৰয়োজনীয় শিক্ষক নাই। হাইলাকান্দি জিলাৰে বৰ্ডাৰ এৰিয়াৰ স্কুলবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বহুত বেছি, কিন্তু প্ৰয়োজনীয় শিক্ষক শিক্ষয়িত্ৰী নাই। এইটো কেনেধৰণে দিব পৰা যায় তাৰ কাৰণে এটা ৰেচনেলাইজেশ্যনৰ OM হৈছে আৰু সেইটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো মই শিক্ষক সন্মিলনীৰ সহায় সহযোগিতা বিচাৰিছোঁ। অঞ্চলত যিসকল শিক্ষক নিয়োজিত আছে তেখেতসকলকে দেখা যায় যে চৰকাৰী আন কামত নিয়োগ কৰা হয়। কি কামত নিয়োগ কৰা হয়? যেনেকৈ আধাৰ কাৰ্ড এটাচমেণ্টত দিয়া হয়। চাওক, যেতিয়া কোনো দুৰ্যোগ হয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বানপানী হয়, ভূমিকম্প হয় বা ইলেকশ্যন যেতিয়া হয়, ইলেকশ্যনটো সদায় নহয়, ইলেকশ্যন 5 বছৰৰ মূৰত এবাৰ হয়। মেইনলি 3টা মেজৰ ইলেকশ্যন, পঞ্চায়ত ইলেকশ্যন, MLA ইলেকশ্যন, MP ইলেকশ্যন। এইটোৰ বাহিৰে বেলেগ কি কামত লগোৱা হয়? যিবিলাক পাৰ্মানেণ্টলি এটেচমেণ্টত আছে এতিয়া চব এটেচমেণ্ট উইথড্ৰ কৰা হ'ব। আপুনি কৈছিলে যে এটেচমেণ্ট বিদ্যালয়ৰ পৰা উঠাই দিয়া হ'ব, কিন্তু দেখা গৈছে যে হাইলাকান্দিত গণহাৰে এটেচমেণ্ট চলি আছে শিক্ষকসকলৰ। এতিয়া প্ৰত্যাহাৰ কৰা হ'ব, অলপ সময় লাগিব, আমি কাৰ্যকৰী কৰিম। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে অহা 15 আগষ্টৰ ভিতৰত ৰাজ্যৰ যিসমূহ নিম্ন প্ৰাথমিক বিদ্যালয়ত 100জন বা তাতকৈ বেছি ছাত্ৰ ছাত্ৰী আছে, সেইসমূহ নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব ৰাজ্য চৰকাৰে আৰু জ্যেষ্ঠতাৰ ভিত্তিত সেই পদসমূহ পূৰণ কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ ওপৰত এটা অত্যন্ত সুখবৰ। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যোৱাকালি সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বহুকেইটা দাবী পূৰণ কৰাত অসম চৰকাৰক আহ্বান জনায়। এয়া এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা আছে। সন্মিলিত শিক্ষক মঞ্চই ৰাজ্য চৰকাৰক আহ্বান জনাইছে যে অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণৰ জৰিয়তে বেতন সুৰক্ষা প্ৰদান কৰা, টিউটৰ ব্যৱস্থা নিৰ্মূল কৰা, NPS বেতন ব্যৱস্থা শীঘ্ৰে বিলুপ্ত কৰি OPS বেতন ব্যৱস্থা কৰাৰ দাবীও কৰে। উচ্চতৰ শাখাত নিয়মীয়াকৈ পাঠদান কৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী শিক্ষকসকলক স্নাতকোত্তৰ শিক্ষক হিচাপে নিযুক্তিৰ ব্যৱস্থা কৰিবলৈও ৰাজ্য চৰকাৰক আহ্বান জনায়। আনহাতে যিসকল শিক্ষক টিউটৰ বুলি অভিহিত কৰিছে সেয়া অন্যায় বুলি উল্লেখ কৰি আৰম্ভণিতে নিযুক্তি দিয়াৰ সময়ত শিক্ষক নিযুক্তিৰ বাবে উপৰঞ্চি প্ৰফেশ্যনেল ডিগ্ৰী বাধ্যতামূলক নাছিল। সেয়েহে সমগ্ৰ বিষয়টো পুনৰ নিৰীক্ষণ কৰিবলৈ শিক্ষক মঞ্চই ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনায়। গতিকে ছাৰ বাইদেউসকল, এইকেইটাই আছিল ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।